আজি আমি কংগ্ৰেছ কৰ্মীসকলৰ মুখত হাঁহি আৰু মনৰ উৎসাহ দেখি মনত বহুতো আনন্দ লাভ কৰিছোঁ। আমাৰ নতুন দিগন্তৰ দিশেৰে যি যাত্ৰা সেয়া কষ্টকৰ হ'ব, কিন্তু ই অসাধ্য নহয়। অসমীয়াত এষাৰ কথা আছে, যত্ন কৰিলেহে ৰত্ন পায়। সেই গতিকে আমি 2024 চনত আমাৰ অহৰ্নিশে কষ্ট কৰি যদি যাওঁ, তেতিয়াহ'লে আমি আপোনাক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে সেই কষ্টৰ সিপাৰে আছে আপোনাৰ এখন চৰকাৰ, কষ্টৰ সেইপাৰে আছে আমাৰ অসমৰ চৰকাৰ, কষ্টৰ সেইপাৰে আছে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত দলক অভিনন্দন আৰু বিদায়ী কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদায়ী সভাপতি শ্ৰী ভূপেন বৰাদেৱে আমাৰ দলক এটি অতি কণ্টকময় সময়ত সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু ইয়াৰ বাবে তেওঁৰ ওচৰত মই সদা কৃতজ্ঞ। সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত নতুন কমিটি গঠন কৰাৰ বাবে আমাৰ শ্ৰদ্ধাৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া, ইউ পি এৰ অধ্যক্ষা শ্ৰীযুতা ছোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক কে চি ভেনুগোপাল ডাঙৰীয়া আৰু কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। এই কথা আমাক প্ৰয়াত শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱে সকীয়াই কৈছিল যে আমি অসমবাসীয়ে সান্তনা লভি থাকিলে অসম ৰসাতলে যাব। আজি বিজেপিৰ কাৰ্যবলত ইয়াক প্ৰতিপন্ন হোৱা আমি প্ৰতিজন অসমীয়াই অনুভৱ কৰিছোঁ। আজি আমি নিজে দেখিছোঁ ৰাজহুৱা সম্পত্তিবোৰ বহিৰাগতক কেনেধৰণে গতোৱা হৈছে। এটাৰ পিছত এটা মিছা কথা কৈ এই চৰকাৰখনে ৰাইজৰ কেনেকৈ খ্যাতি সাধন কৰিছে, হিন্দু আৰু মুছলমানৰ মাজত সম্প্ৰীতি নষ্ট কৰিবলৈ যত্ন কৰিছে। বিজেপি চৰকাৰে আজি মই ৰজা মনোভাৱেৰে গণতন্ত্ৰক হত্যা কৰি নিজৰ খুচিমতে বিভিন্ন কাম কৰিবলৈ চেষ্টা কৰি আছে। তাৰ উদাহৰণ আমি পঞ্চায়ত নিৰ্বাচনতো দেখিলোঁ, যি বিজেপি চৰকাৰে ৰাইজক জাতি মাটি ভেটিৰ ৰাজনীতিৰ কথা কৈ গোপনে বাকী ফাঁকি আৰু মাটিৰ ৰাজনীতি কৰি আছে। আমাৰ সময় হ'ল এই বিষয়বোৰৰ সবিস্তাৰে ৰাইজৰ ওচৰলৈ লৈ যোৱা। আমি সকলোৱে মন বান্ধি উৎসাহেৰে এই কামত ব্ৰতী হ'ব লাগিব। আমি আপোনালোকৰ সকলোৱে নিজৰ নিজৰ অঞ্চলত আমাৰ দলক মজবুত কৰিবই লাগিব। আহক আমি সকলোৱে হাতত হাত ধৰি আগুৱাওঁ, তৃণমূল পৰ্যায়ৰ পৰা কংগ্ৰেছৰ নৱোত্থান কৰোঁ। প্ৰতি নগৰ চহৰ গাঁৱে ভূঞে আমি আমাৰ বাৰ্তা প্ৰেৰণ কৰোঁ। আমাৰ অঞ্চলসমূহৰ প্ৰতি ঘৰলৈকে গৈ তেওঁলোকৰ সুখ দুখৰ বতৰা লওঁ। আহক আমি সকলোৱে মিলি আমাৰ এই যাত্ৰাত অসমৰ সকলো শ্ৰেণীৰ লোকক অংশীদাৰিত্ব নিশ্চিত কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।